আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এক বিশেষ ব্যতিক্ৰমী অনুষ্ঠান আয়োজন কৰিছোঁ। সৰ্বত্ৰে কৰোনা আতংক, কৰোনাৰ বিৰুদ্ধে আমাৰ যুদ্ধ অব্যাহত আছে। তাৰ মাজতেই আমি খবৰ ল'ব বিচাৰিছোঁ অসমৰ বিভিন্ন জনগোষ্ঠীয় যিসকল শিল্পী আছে তেখেতসকলে এই লকডাউনৰ সময়তনো কি কৰিছে আমি সেয়া খবৰ ল'ব বিচাৰিছোঁ আৰু তেখেতসকলৰ কণ্ঠত কিছু গীত আপোনালোকক শুনাব বিচাৰিছোঁ। আমি প্ৰথমতে যাব বিচাৰিছোঁ তিৱা জনগোষ্ঠীৰ বিশিষ্ট শিল্পী বিকাশ সেনাপতি ডাঙৰীয়াৰ ওচৰলৈ। বিকাশ সেনাপতি ডাঙৰীয়াৰ সৈতে উপস্থিত আছে আমাৰ মৰিগাঁৱৰ সংবাদদাতা মানস নাথে এক প্ৰতিবেদন যুগুত কৰিছিলে। সেই প্ৰতিবেদন আমি দেখুৱাই ল'ব বিচাৰিছোঁ আৰু বিকাশ বৰদলৈ ডাঙৰীয়াৰ কণ্ঠত এটি গীত আমি আপোনালোকক শুনাব বিচাৰিছোঁ। দেৱজিৎ তালুকদাৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ স্বাগতম জনাইছোঁ। অসমীয়া কৃষ্টি সংস্কৃতি সাহিত্য এই সকলোবোৰ ক্ষেত্ৰতে অৱদান আছে অসমৰ ভূমিপুত্ৰ তিৱাসকলৰ। বৰ্তমান বহাগ মাহ আৰু লকডাউন, তৃতীয় পৰ্যায় লকডাউন চলি আছে আৰু বহাগ মাহৰ মাজতে যিহেতু তৃতীয় পৰ্যায় এটা দুটাকৈ তৃতীয় পৰ্যায়ত বৰ্তমান লকডাউন চলি আছে আৰু এই লকডাউন সময়ত সকলো অসমবাসী সকলো অসমীয়াই যিহেতু বিহু এবাৰ অনুষ্ঠিত কৰিব নোৱাৰিলে, গতিকে এই বিহুৰ বতৰত আমাৰ অতিকৈ আপোন যিসকল শিল্পী এই শিল্পীসকলেনো লকডাউনৰ সময়ত কি কৰি আছে ইয়াৰ বুজ ল'বৰ বাবে মই বৰ্তমান উপস্থিত হৈছোঁ মৰিগাঁও জিলাৰ শ্বহীদ নগৰী হিচাপে খ্যাত 12 বুজিয়া অঞ্চলত আৰু মোৰ লগত আছে ভিডিঅ' জাৰ্নেলিষ্ট মোহন হাজৰিকা। আমি এগৰাকী শিল্পীৰ কাষত আছোঁ যিগৰাকী শিল্পী একাধাৰে অনাতাঁৰ শিল্পী, সাহিত্যিক, তিৱা সাহিত্য সভাৰ সম্পাদক বিদ্যুৎ বিকাশ সেনাপতি ডাঙৰীয়া। আমি তেখেতৰ কাষলৈ যাম। আমি তেখেতৰ পৰা প্ৰথমে জানিম যে আপোনাক প্ৰথমে বিশেষ যি অনুষ্ঠান আমাৰ কণ্ঠ এই কণ্ঠৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। জানিব বিচাৰিম যিহেতু কৰোনাৰ আতংক সমগ্ৰ বিশ্বতে আৰু ভাৰতবৰ্ষত বৰ্তমানলৈকে তৃতীয় পৰ্যায়ৰ বৰ্তমান লকডাউন আৰম্ভ হৈছে, গতিকে এই তৃতীয় পৰ্যায়ৰ লকডাউন যিহেতু হৈছে এই দীঘলীয়া সময়টোত আপুনি এগৰাকী শিল্পী হিচাপে কেনেদৰে সময়টো পাৰ কৰিছে? হয়, এই সময়টো আমাৰ আটাইৰে কাৰণে বিপদজনক সময়, গতিকে আমি গৃহবন্দী হৈ থাকিবলগীয়া অৱস্থা এটা হৈছে। চৰকাৰী যিখিনি নীতি নিৰ্দেশনা সেইখিনি আমি মানি চলিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ মাজতে আমি যিহেতু তিৱা ভাষা কৃষ্টি সংস্কৃতিৰ লগত জড়িত ব্যক্তি এজন, গতিকে এই এনেকুৱা ধৰণৰ কামখিনিৰ লগত জড়িত থাকিবলৈ চেষ্টা কৰিছোঁ। আৰু এটা কাম মই হাতত লৈছোঁ, এইকেইদিনত বাছি লৈছোঁ, ডক্টৰ ভূপেন হাজৰিকাৰ গীত মই তিৱা ভাষালৈ অনুবাদৰ চেষ্টা কৰিছোঁ। এনেদৰে মই সময়খিনি অতিবাহিত কৰিছোঁ দিনখিনি। হয়, নিশ্চয় বহুত সুন্দৰ এটা কথা কৈছে আপুনি। যিহেতু অসম ৰত্ন ভূপেন হাজৰিকাদেৱৰ আপুনি তেখেতৰ যিবোৰ কালজয়ী গীত এই গীতবোৰ আপুনি তিৱা ভাষালৈ, যিহেতু আপুনি তিৱা ভাষা কৃষ্টি সংস্কৃতিৰ লগত জড়িত হৈ আছে, চৰ্চা কেন্দ্ৰৰ লগতো আপুনি জড়িত হৈ আছে, গতিকে আপুনি এটা মহৎ কাম বাছি লৈছে বুলি আমি ভাবিছোঁ বা অসমৰ দৰ্শকসকলে এই মুহূৰ্তত চাই আছে, যিসকল দৰ্শকে চাই আছে তেওঁলোকে হয়তো ভাবিব যে এটা ভাল কাম আপুনি হাতত লৈছে বা তিৱা জনগোষ্ঠীৰ যিসকল ব্যক্তি আছে তেওঁলোকে হয়তো ভাল পাইছে বা ভাল পাব আপোনাৰ এই মহৎ প্ৰচেষ্টা। গতিকে আমি তিৱা যি ভূপেন হাজৰিকাদেৱৰ গীত তিৱা ভাষালৈ আপুনি ৰূপান্তৰ কৰিছে এইবোৰ গীতো আমি শুনিম। কিন্তু প্ৰথমে যিহেতু বহাগৰ বতৰ, এই বহাগৰ বতৰত আমি প্ৰথমে যদি এটা তিৱা ভাষাৰ বিহুগীত আমি যদি বিহুগীত এটা শুনিবলৈ পাওঁ বা অসমৰ দৰ্শকসকলে যদি এই মুহূৰ্তত যিসকল দৰ্শকে চাই আছে তেখেতসকলে যদি এতিয়া বিহু শুনিবলৈ পায় খুব ভাল লাগিব। হয় হয়, নিশ্চয়। তিৱাসকলে বিশেষকৈ মাঘ বিহু আৰু বহাগ বিহু বৰ উলহ মালহেৰে পালন কৰে আৰু এই মাঘ বিহু আৰু বহাগ বিহুত আমাৰ তিৱা ডেকা গাভৰুসকলে পাতি ঢোল বজায় আৰু গীত মাত গায় আৰু বিশেষকৈ গাভৰুসকলে পথাৰত বা গাঁৱৰ মূৰত লগ হৈ জুম পাতি বিহু গাই নাচে আৰু আমাৰ এই নাচৰ এটা সুকীয়া বৈশিষ্ট্য আছে। এই বছৰটো আমি সেই তেনেকুৱা ধৰণৰ বিহু কৰিব নোৱাৰিলোঁ, গতিকে এই সময়ত মই অকণমান সেই তিৱা গাভৰুসকলে নচা গীত অকণমান গাই দিওঁ আৰু মোৰ লগত এই পাতিঢোল আছে, পাতিঢুলীয়া মোৰ ছোৱালী এজনী এতিয়া মোৰ লগত আছে, অকণমান তেখেতে অলপকৈ সংগত কৰি যাব। তাউলিং বৰতাও সোণালিং বৰতা বৰতে ঢেপেলা লায়ে ঐ বৰতে ঢেপেলা লায়ে
বৰতনা লিৱানা চৰাতৰ মকা বৰতনা লিৱানা চৰাতৰ মকা হানসা এৰেগা ফাস্কা বেটি সমদাইৰা ঐ নানা মনলিগা ফল হাসি কিসা ঐ চাৱা বৰায়াং লানা শ্রী গাইনি থাওয়া খরলাগ লামল পুকুরি চেগে বালি দয় পিউ বালি দয় বালিল অমলে হয় বালি দয় পিউ বালি দয় বালিল অমলেং হয় ইয়াল থকা পাৰি ঐ চন্দাই ঐ কুল মিলি ঐ চন্দাই ঐ পৰভাঙে নিঙালিং কৈ পৰভাঙে নিঙাল ঐ চন্দাই ঐ পিছনে হাতা দেখ ঐ চন্দাই ঐ সফল বমিলিং ঐ চন্দাই ফাং নিমা পিনুয়াং মান পাজিং নাগাং ঐয়াং Kayo kam sama trewa pauziba pasimang kasi perane puda ding sombe niga noromaloya sia padir horunatun sorile dunatun landing iwane sarmun Sal punge samoyot benu mon monoy nananu bigana benu mon monoy nananu lagidoy mat benu mon monoy nexe kudi honga benu mon monoy makhane liwane benu mon monoy ange kudi honga re hale mon monoy nexe moroma ninge mon monoy paro অসমীয়াতেও গায় বিহুৰ জোনা আৰু বিহুৰ জোনা গোৱাৰ লগে লগে বিহুৰ শান্তি বজায় অকণমান ৰেঙনি মই দিব বিচাৰিছোঁ হে কলি নকলি ফুটা কপাহৈ নধৰি গোন্ধে তেল ঘঁহিলে গাতে এন্দুৰৰ জোৰ পুতৈ মাৰি বিহু ধ্বনি লাগিছে গাতে আৰু এনেকৈ গায় ঐ খালে মৰাৰে পৰা ঐ দেখোন বালি পৰা ঐ আটাই গৰু কোচৰৈ পানী আনছে দেখা পাওঁ তেনেহি নেদেখো মৰিনো যাওঁ কটাৰী ঐ আনি হেৰলাই নোচাই ঐ সপোনত দেখা পাই ঐ অতীতত পাছলৈ ঐ নাই চৰাই হালধীয়া মইনা ঐ পাখিও ধুনীয়া মইনা ঐ ধৰিছে কপাহত পোক আগতে আছিলি মইনা ঐ চেনেহা চেনেহি মইনা ঐ কাকে পাইলি মুখেও চেনাই বহাগত নিমেটো কোনে গালি পাৰে ঐ ককায় চুৰিয়া ককায় বহে কাজিমানৰ কাজি এৰা সুৰুঙাই চাইনো মই পঠিয়াওঁ ধৰিব নাজানে পাজিহেৰৰুনে জোন কৰিলৰে ধুনা ধনে মাজি যোৱাটো কোন নুপুৰু গধূলি নুপুৰু মই পুৰো পদূলি নুপুৰু বাঘে খাই ঘুঙে খাই নুপুৰু
লগত মৰি যাওঁ মৰমৰ লাহৰি দেহা যায় যদি তাকে তুমি দুমনি জাঙে নিজান ৰৈ ৰৈ ৰলা ভাওনা এয়া এটা মই ৰেঙনি এটা দিলোঁ হয় নিশ্চয় আচলতে যিবোৰ মাটিৰ গোন্ধ থকা এইবোৰ গীত আৰু এই গীতবোৰ এই বিহুৰ সময়ত বহাগৰ বিহুৰ সময়ত এইবোৰ গীত শুনাৰ পিছত কেৱল তিৱা জনগোষ্ঠীৰ লোকসকলে নহয় অসমবাসী সকলোৱে গা সাতখন আঠখন কৰে তিৱা জনগোষ্ঠীৰ বিশিষ্ট শিল্পীৰ বিকাশ সেনাপতি ডাঙৰীয়াৰ এই কণ্ঠত আপোনালোকে গীতটো শুনিলে আমি পুনৰ তেখেতৰ ওচৰলৈ যাম কিন্তু এইবাৰ আমি যাব লৈছিলোঁ তিনিচুকীয়াত উপস্থিত আছে আমাৰ উজনি অসমৰ বীৰশ্ৰী বিকাশ মৰাণ ডাঙৰীয়া বিকাশ মৰাণৰ সৈতে উপস্থিত আছে মৰাণ বিহু গীতৰ প্ৰসিদ্ধ শিল্পী দ্ৰোণকান্ত মৰাণ ডাঙৰীয়া আমি দ্ৰোণকান্ত মৰাণ ডাঙৰীয়াৰ কণ্ঠত এটি গীত আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ আসাম ডক্টৰ কণ্ঠ অনুষ্ঠানলৈ আমি আসাম ডক্টৰ দৰ্শকসকলক স্বাগতম জনাইছোঁ লগতে স্বাগতম জনাইছোঁ মোৰ লগত থকা কাকপথাৰত মৰাণ জনগোষ্ঠীৰ এগৰাকী প্ৰসিদ্ধ শিল্পী দ্ৰোণকান্ত মৰাণ তেখেতক আমি স্বাগতম জনাইছোঁ আমাৰ এই কণ্ঠ অনুষ্ঠানলৈ আৰু আজি আমি আসাম ডক্টৰ দৰ্শকসকলক মৰাণ জনগোষ্ঠীৰ বিহুগীত আমি শুনোৱাম কিন্তু তাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ যিহেতু মৰাণ জনগোষ্ঠীৰ বিহু তেওঁলোকে মানে বহাগ মাহৰ শুক্লা দশমীৰ পৰা গতিকে কোৱা হয় যে বহাগৰ প্ৰথম বুধবাৰ তেওঁলোকৰ গৰু বিহু সেয়েহে তেওঁলোকে গীততে গায় হাঁচতিয়ে চ'ত বিশ্বতিয়ে চ'ত বুধে বীৰচতী মঙলে ৰোকা বিহুৱে আছিলি ক'ত কিন্তু আমি বিহু বিচাৰি পাইছোঁ কাকপথাৰত দ্ৰোণকান্ত মৰাণৰ ঘৰত তেওঁলোকে সংগীত চৰ্চা কৰি আছে আৰু তেওঁলোকে সংগীত এনেধৰণে চৰ্চা কৰিছে সকলোৱে ছ'চিয়েল ডিষ্টেঞ্চ যিটো সামাজিক দূৰত্ব বজাই ৰাখি শিল্পীসকল ইয়াত যিসকল বাদ্যযন্ত্ৰীসকল আছে তেওঁলোকেও যি সামাজিক দূৰত্ব বজাই ৰাখি তেওঁলোকে সংগীত চৰ্চা চলাই আহিছে আৰু আমি পোনে পোনে আসাম দৰ্শকসকলক লৈ যাব বিচাৰিছোঁ দ্ৰোণকান্ত মৰাণৰ যি মৰাণ জনগোষ্ঠীৰ বিহুগীত এই বিহুগীত আমি শুনিবৰ কাৰণে আপোনাক আমি স্বাগতম জনাইছোঁ আপোনাৰ পৰা আমি আসাম দৰ্শকসকলক মৰাণ বিহুগীত শুনাব বিচাৰিছোঁ নিশ্চয় ধন্যবাদ বিকাশ প্ৰথমতে আসাম টক্সৰ সমূহ কৰ্মীবৃন্দলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে বিশেষকৈ তোমাক ধন্যবাদ জনাইছোঁ শুভেচ্ছা জনাইছোঁ যিহেতু মৰাণ জনগোষ্ঠীৰ এই সাংস্কৃতিক সম্পদসমূহ আসাম টক্সৰ যোগেদি আমি অসমীয়া সমাজলৈ বিশ্ব দৰবাৰলৈ উলিয়াই নিবলৈ বহুত প্ৰচেষ্টা হাতত ৰাখিছিলোঁ যদিও আসাম টক্সে সেইখিনি আমাক সুবিধা কৰি দিছে তাৰ বাবে মই পুনৰবাৰ আপোনালোকৰ চেনেলটোৰ যোগেদি সমূহ কৰ্মচাৰীবৃন্দলৈ ধন্যবাদ পুনৰবাৰ জ্ঞাপন কৰিছোঁ আৰু এই মৰাণ জনগোষ্ঠীৰ যিখিনি গীত হাজাৰ হাজাৰ গীত আছে তাৰে মাজত মই দুফাকিমান গীত গাবলৈ চেষ্টা কৰিছোঁ আৰু আশা ৰাখিছোঁ ৰাইজে গীতখিনি আদৰি ল'ব ধুলে গিজ গিজালে কুলিয়ে বিনালে ও কপৌ ফুল ফুলিলে ওই ডালত ও দেহিও আচুং মই অকলে বৰে কৈ তুলৈহে পৰিছে মন
চাউল ছাতি মাৰি ঐ পাৰক বন্দী কৰোঁ পাৰক বন্দী কৰোঁ শালত বন্দী কৰোঁ হাতী দীঘলী পতিতে তোকে বন্দী কৰোঁ তোকে বন্দী কৰোঁ ভৰে দুপৰীয়া ৰাতি হে শামুকে কলি ইয়া জামুকে নুকলিয়া জামুকে নুকলিয়া হেল চনু কলিয়া তোৰেনো লগতে লগনো সমনীয়াই লগনো সমনীয়াই বলিয়ানো বুলিছে কেলৈ মই নহলো হায় লীলা নিয়ৰৰে মুকুতা লীলা নিয়ৰৰে মুকুতা লীলা দুৱানো জ্বলিবলৈ মনত কেলৈ মই নহলো হায় লীলা তুমি পিন্ধা চোলাটি লীলা তুমি পিন্ধা চোলাটি লীলা প্ৰীতিনো থাকিবলৈ কেলেনো পেৰিবৰে বেতৰে নুবে পেৰি বেতৰে নুবে পেৰি শুকতি নুকুটিবৰ জাকৰেনো মাজতে জাকৈনো বায়া চিলি জাকৈনো বায়া চিলি যেনেনো পূৰ্ণিমাৰে এইখিনি আমি লৈ লৈছোঁ খন্তেক বিৰতি পিছত পুনৰ উভতি আহিম আসাম টকছৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আসাম টকছৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ আমি কৈ আছিলোঁ জনগোষ্ঠীয় উদীয়মান শিল্পী বিশিষ্ট শিল্পীসকলে এই লকডাউনৰ সময়ছোৱাত কেনেদৰে সময় অতিবাহিত কৰিছে বা তেখেতসকলৰ কণ্ঠত আমি কিছু গীত শুনিব বিচাৰিছোঁ আপোনালোকক শুনাব বিচাৰিছোঁ আৰু এইবাৰ আমি যাব লৈছোঁ গোগামুখলৈ গোগামুখত আমাৰ উপস্থিত আছে আমাৰ সংবাদদাতা দিব্যজ্যোতি বৰগোহাঁই আৰু তেওঁৰ সৈতে উপস্থিত আছে মিচিং জনগোষ্ঠীৰ বিশিষ্ট শিল্পী তথা গায়ক চন্দ্ৰ কুমাৰ পাটগিৰি পৰ্যায়ৰ লকডাউন যেটো আৰম্ভ হৈছে দেখা পোৱা গৈছে সকলো ঘৰতে আছে আৰু সেই সময়তে বিহু উদযাপন কৰিব পৰা নাই বিহু কমিটিসকলে আয়োজকসকলে উদযাপন কৰিব পৰা নাই মোৰ লগত এগৰাকী জনপ্ৰিয় ছিংগাৰ আছে মই তেখেতৰ ওচৰলৈ যাব বিচাৰিম তেখেত হৈছে চন্দ্ৰ পাটগিৰি ডাঙৰীয়া আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ দেখিবলৈ পোৱা গৈছে বিহুৰ সময়ত যথেষ্ট এতিয়া লকডাউন চলি আছে আৰু আপোনালোকে বৃহৎ কিছুমান যি মিউজিচিয়ান আছে তেখেতলোকে বৃহৎ সমস্যাৰ সন্মুখীন হৈছে এতিয়া আপুনি কি ক'ব এই মুহূৰ্তত দৰ্শকসকল আমাৰ হয় মোৰ নাম চন্দ্ৰ কুমাৰ পাটগিৰি পোনপ্ৰথমে মই সমূহ অসমবাসীলৈ শেহতীয়াকৈ হ'লেও বিহুৰ ওলগ জনাইছোঁ সকলোৱে গম পাইছে এতিয়া লকডাউনৰ তৃতীয় পৰ্যায় হয় যথেষ্ট আমাৰ অসুবিধাৰ সৃষ্টি হৈছে আমাৰ বিহু আমি উদযাপন কৰিব পৰা নাই মনটো কিবা কিবি অলপ লাগিছে সেইটোতো লাগিবই কাৰণ এইখিনি সময়তে আমাৰ দুই পইচা এনেকৈ গোট খুৱাই এটলিষ্ট ভাল ভিডিঅ' এটা বনাব পৰাকৈ হ'লেও আমি কেতিয়াবা এনেকৈ পাৰ কৰি দিব লাগিব ভাল বেয়াৰ মাজতে ক্ৰাইচিছটোতো ইকনমিকেলি বা চব ফালে হৈছেই হ'লেও আমি মনৰ ক্ৰাইচিছ হ'ব নালাগে সেইকাৰণে অসমবাসী ৰাইজলৈ মোৰ এটাই অনুৰোধ আমি
এই দিনবোৰ যেনে তেনে আমি ঘৰত থাকি আমাৰ নীতি নিৰ্দেশনা মানি চলি আমি ধুনীয়াকৈ পাৰ কৰোঁ আৰু কৰোণাৰ বিপক্ষে আমি সকলোৱে একেলগে যুঁজ দিওঁ আৰু আমাৰ আসাম টক্স চেনেলটোক ধন্যবাদ মই জ্ঞাপন কৰিছোঁ কিয়নো এনেকুৱা এটা অনুষ্ঠানৰ যোগেদি আমাৰ মনৰ ভাৱবিলাক বা মানুহৰ লগত এটা সংযোগ স্থাপন কৰাৰ এটা ভাল মানে প্ৰক্ৰিয়া এটা প্ৰচেছ এটা হাতত লৈছে থেংক ইউ ছ' মাছ আসাম টক্স কিবা যদি এটা গান ইতিমধ্যে শুনিব পোৱা যায় হয় মই এতিয়া গান ট্ৰেকতে মই শুনাইছোঁ অবনৰে পাৰতে থাকিমে দুয়ো চাংঘৰ সাজিমে লুই তোৰ বুকুৰে দে উজাই আহি তোমালে ফাগুনৰে সুবাসত মনৰ কথা তোক ক'বলে Apin sumadodo apin malakamagaya oy nong kangkin sumadodo ayang malakamagaya junak rati toy hare thakibi tini dinor murote ahime ghuri oya ahime ghuri mi paroya la tomang oy na gusing mingodam kai kanoi ya lo lo pugeda no ayu moi pola kabu unageno হয় তেখেতে অকল মিচিং জনগোষ্ঠীৰ এজন ছিংগাৰ নহয় তেওঁ এজন অসমৰ এজন প্ৰখ্যাত কম্প'জাৰ হয় তেখেতে অকল কম্প'জাৰ কৰি থকা নাই তেখেতে কেইবাটাও ভিডিঅ'তো অভিনয় কৰিছে নিজেই আৰু তেখেতৰ পৰা আৰু এটা পোনপটীয়াকৈ মই গান শুনিবলৈ চেষ্টা কৰিম এতিয়া কি গান হ'ব আমাক হয় মই কি গাওঁ বিহুৰ বজাৰ অন্যতমকে গাওঁ আমি গমুক চেনেলৰ 3 এপিছডটো আমি গাব চেষ্টা কৰিছোঁ নিশ্চয় Pinbagoyo pinauki babu bengu musata turji porang ongoki thank you Assam Talks এই অনুষ্ঠানটিৰ কাৰণে thank you দিবজ্যোতিৰ ওচৰলৈ আমি পুনৰ যাম এবাৰ আমি যাব লৈছোঁ ওদালগুৰিলৈ ওদালগুৰিত উপস্থিত আছে আমাৰ ওদালগুৰি ব্যুৰ চিফ অখিল কলিতা আৰু অখিল কলিতাৰ সৈতে উপস্থিত আছে বড়ো জনগোষ্ঠীৰ উদীয়মান শিল্পী সীমাংসা বড়ো আৰু সীমাংসা বড়োৰ কণ্ঠত আমি কিছু গীত শুনি ল'ব বিচাৰিছোঁ উপস্থিত আছোঁ ওদালগুৰি জিলাৰ কলাইগাঁৱৰ হীৰাপাৰাত আৰু হীৰাপাৰাত আছে এগৰাকী বড়ো শিল্পী আৰু আমি এটা কথা ক'বই লাগিব যে অসমীয়াৰ যি অসম এই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হৈছে অসম আৰু এই গোটেই জাতি জনগোষ্ঠীৰ সংস্কৃতি লগ হৈয়ে হৈছে অসমীয়া ভাষা আৰু অসমীয়া সংস্কৃতিৰ লগত বিভিন্ন জাতি বড়ো কছাৰী মিচিং ৰাভা সকলোবোৰ সংগীতৰ মিশ্ৰণে হৈছে অসমীয়া জনজীৱনৰ এক সংস্কৃতি আৰু এই ক্ষেত্ৰত আমি আজিৰ এক অনুষ্ঠান
আসাম টক্সৰ কাৰ্যবাহী সম্পাদক দেৱজিৎ তালুকদাৰে আয়োজন কৰা কণ্ঠত আমি ওদালগুৰি জিলাৰ এই কলাইগাঁও অঞ্চলৰ হীৰাপাৰাৰ সীমাংশ বড়োৰ ঘৰত আমি উপস্থিত আছোঁ আৰু তেখেতে দুটি গীত পৰিৱেশন কৰিব আৰু আমি তেখেতক এই দুটি গীত পৰিৱেশন কৰিবলৈ অনুৰোধ কৰিছোঁ। হয়, নমস্কাৰ, মই সীমাংশ বড়ো। পোনপ্ৰথমে মই আসাম টক্সৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত মহামাৰী কৰোণা ভাইৰাছৰ এটা আতংকৰ সৃষ্টি হৈ আছে। তাৰ মাজেদিও তেখেতসকলে আজি আমাৰ ঘৰত আহি ফালে দুটিমান গীত গোৱাৰ সুযোগ দিলে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মোৰ অনুষ্ঠান আৰম্ভ কৰিব খুজিছোঁ। পোনপ্ৰথমতে এই গীতটো মই লিখিছিলোঁ 2017 মই সুৰ কৰিছোঁ গীতটি। চ' এই গীতটি গাবলৈ ওলাইছোঁ। সীমাংশ বড়োক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বড়ো সংস্কৃতিৰ লগত জড়িত হৈ বড়ো যুৱক তেখেতে যি সুন্দৰ গীত পৰিৱেশন কৰিছে, আমি আৰু এটা গীত তেখেতক অনুৰোধ কৰি এই কণ্ঠ অনুষ্ঠানটি জীপাল কৰি তুলিবলৈ মই অনুৰোধ কৰিছোঁ। ধন্যবাদ। এই গীতটি মই যোৱা বছৰ কৰিছিলোঁ। মোৰ এজন দাদা, আমি যেতিয়া কলেজত একেলগে পঢ়িছিলোঁ, দাদা বুলিয়ে মাতোঁ, মই একেলগে আছিলোঁ যদিও। চ' সেই টাইমত দাদাই গীতটি লিখিছিলে, সুৰ কৰিছিলে। দাদাৰ নাম হৈছে চাঞ্চুমা বড়ো, তেখেতৰ ঘৰ হৈছে বাক্সা। চ' বিহুৰীয়া বুলি ক'ব লাগিব এছামিছত ক'লে, আৰু বড়োত ক'লে এইটো বৈশাগু বুলি কয়, সকলোৱে গমেই পায়। চ' এই গীতটি গাবলৈ ওলাইছোঁ। Sana nunglai harsingai siri siri agayo nati kaulai paudur ma sana nunglai harsingai siri siri kantadalai agai ma sana nunglai harsingai siri siri kantadalai agai ma
साना नोंलाय हारसिङै सिरि सिरि आगैयो नाथि खावलाय फावदुर मा साना नोंलाय हारसिङै सिरि सिरि हारसिङै सिरि सिरि हारसिङै सिरि सिरि ধন্যবাদ অতি সুন্দৰ দুটি বড়ো জনগোষ্ঠীৰ গীত পৰিৱেশন কৰিলে এবাৰ আমি যাব লৈছোঁ ধেমাজিলৈ ধেমাজিত নিতুল শৰণীয়াৰ কণ্ঠত এটি গীত শৰণীয়া কছাৰী জনগোষ্ঠীৰ এটি গীত আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ এয়া আছিল নিতুল শৰণীয়াৰ কণ্ঠত এটি শৰণীয়া কছাৰী জনগোষ্ঠীৰ গীত এবাৰ আমি যাব লৈছোঁ দুধনৈত উপস্থিত আছে দুধনৈত আছোঁ আৰু দুধনৈৰ এগৰাকী কণ্ঠশিল্পীৰ মোৰ সৈতে আছে আৰু কণ্ঠশিল্পীগৰাকীৰ গীত শুনিব বিচাৰিম আমি আসাম টকছৰ দৰ্শকক আপোনাৰ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে ৰাভা গীত কেইটামান শুনাবলৈ চেষ্টা কৰিম আৰু মই এই মুহূৰ্তত আছোঁ যিহেতু দুধনৈত আৰু দুধনৈত আমাৰ মাজত আছে কণ্ঠশিল্পী বৰষা ৰাভা স্বাগতম জনাইছোঁ দেৱজিৎ তালুকদাৰৰ বিশেষ অনুষ্ঠানলৈ কি গীত শুনাবা এটি মই নিজে গোৱা গীত চাকচাং চাকচাং ৰামধুন ৰাভা দাদাই লিখিছিলে সেই গীতটি প্ৰথমতে শুনাব তেন্তে শুনো গীত হয় চাকচাং 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 আছু পিছু কাঙি কান দৰাই যোৱা নাঙো ফানে ফানে নাঙো চামে চামে মনাঙি আছু পিছুক চাঙা নাঙো নামা মনাঙি আছু পিছুক চাঙা নাঙো নামা চাকচাং 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 আছু পিছু আঙি কান যিহেতু বহাগ মাহ চলি আছে বহাগ বিহুৰ আৰু বহাগ বিহুৰ সচৰাচৰ দেখিবলৈ পোৱা যায় সকলো শিল্পীয়ে ব্যস্ত হৈ থাকে বিহুৰ যিহেতু এইবাৰ লকডাউন ব্যস্ত নাই ঘৰত কেনেকৈ মানে ব্যস্ততাৰ মাজত আছে ঘৰত নিজৰ কামবোৰ কৰি আছোঁ এছাইনমেণ্টছ আছে ইউনিভাৰ্চিটিৰ আৰু ঘৰতে গানৰ চৰ্চা কৰি আছোঁ যিমানখিনি পাৰোঁ দুটিমান গান ঘৰত মোবাইলতে ৰেকৰ্ডিং কৰি ইউটিউবত উলিয়ালোঁ তাৰপিছত লগৰবোৰৰ লগতো ডান্স ভিডিঅ' দুটামানো উলিয়ালোঁ তেনেকৈ চলি আছে হয় ঠিক আছে এটি ফ'ক গাইছোঁ আৰু নিজে
নিজেরিও রং নালাও আত ছায়ো কানিতা নিজেরিও রং নালাও আত ছায়ো কানিতা পানবানি মাঝারি চাকে বকে পারিও গমনে পুরে তা আত ছায়ো কানিতা গমনে পুরে তা আত ছায়ো কানিতা গুন গুনেও গমনে পুরেতা গুনেও গমনে পুরেতা চিঙনুকে মিনিতা সোনাহা সংমানুইরে নারে ও চিকানালা কানিতা হেরোয়ানিও তপাক চারিও ও গান্দাও হেঙা হুঙা পুরেতা আত ছায়ো কানিতা নিজেরিও রং নালাও আত ছায়ো কানিতা ধন্যবাদ আমি পুনৰবাৰ বৰ্ষা বা ৰাভাৰ ওচৰলৈ যাম কিন্তু এইখিনি আমি লৈ লৈছোঁ খন্তেক বিৰতি পিছত পুনৰ উভতিম আসাম টকছৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ বিৰতিৰ পিছত পুনৰ উভতিছে আসাম টকছৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ আমি কৈ আছিলোঁ যে জনগোষ্ঠীয় শিল্পীসকলৰ কণ্ঠত কিছু গীত আমি শুনাব বিচাৰিছোঁ আৰু সেয়েহে আমি বিভিন্ন জনগোষ্ঠী তিৱা জনগোষ্ঠীয়ে হওক মৰাণ জনগোষ্ঠীয়ে হওক ৰাভা জনগোষ্ঠীয়ে হওক বা শৰণীয়া কছাৰী জনগোষ্ঠীয়ে হওক বা কোচ ৰাজবংশী জনগোষ্ঠীয়ে হওক আমি এই জনগোষ্ঠীসমূহৰ যিসকল বিশিষ্ট শিল্পী আছে যিসকল উদীয়মান শিল্পী আছে তেখেতসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ আমি এবাৰ পুনৰ যাব বিচাৰিছোঁ তিৱা জনগোষ্ঠীৰ বিশিষ্ট শিল্পী বিকাশ সেনাপতি ডাঙৰীয়াৰ ওচৰলৈ আৰু বিকাশ সেনাপতিৰ সৈতে উপস্থিত আছে আমাৰ মৰিগাঁৱৰ সংবাদদাতা মানস নাথ আমি এবাৰ যেহেতু তেখেতে উল্লেখ কৰিছিল যে ভূপেন হাজৰিকাদেৱৰ কালজয়ী যিবোৰ গীত এই গীতবোৰ তিৱা ভাষালৈ ৰূপান্তৰ কৰি তেখেতে গাবলৈ চেষ্টা কৰিছে গতিকে আমি এবাৰ তেখেতৰ জৰিয়তে বিদ্যুৎ বিকাশ সেনাপতিৰ মুখেৰে আমি আন এটি গীত শুনিম যিটো গীত ভূপেন হাজৰিকাদেৱৰ গীত আৰু তিৱা ভাষাত কেনেধৰণে গাইছে এইটো আমি শুনিবলৈ চেষ্টা কৰিম হয় স্বাভাৱিকতেই ডক্টৰ ভূপেন হাজৰিকাৰ গীত সাহিত্যিক মানদণ্ডৰ ফালৰ পৰাই হওক শব্দ বিন্যাস ইত্যাদি কৰি হওক যথেষ্ট আমি টান বুলি ভাবোঁ জটিল বুলি ভাবোঁ বিশেষকৈ অনুবাদৰ ক্ষেত্ৰত তিৱা ভাষাৰ ক্ষেত্ৰতো মই তেনেকুৱা অসুবিধা নিশ্চয় মই পাইছোঁ তথাপিও মই চেষ্টা কৰিছোঁ হয়তো মোৰ কিছু ভুলো থাকিব পাৰে মই যিহেতু কৰিছোঁ অকণমান মই চেষ্টা কৰিম এতিয়া গাবলৈ সেয়েহে ঢোলে ডগৰে গীতটো অকণমান গাই দিছোঁ হে ক্ৰান্ত গৰে হে খানে মৰম ৰে নুয়াৱা মৰম জুৰি ৰে এখান দিং মাথা মাথা ল মাহাচিয়েম গ হে চেৰা পুঞ্জিনে হে জমা গাছে হারলাং কুমাল জাদি মাহা কুবাইলাও পারি সমাল সিঙেলিত হে ক্রান্ত গরে কৃষ্ণ গোৱাল তাম পাংচি হাসি গোৱাল তাম সৰাতি কিনিং পাংচি ৱাথিনে পাংচি কিনিং পাংচি
Wathine pangti saninge prungabo kisadi surgo he kramto gore Sinelai khodangsor Chinge bokor phang pegama ajar Bleya gai jonai makha tholo Bleya gai jonai makha tholo Picha jonai pislo halore horo Koja makhane mai hachui Hasi kramwali khate sal horo Hole kitine hajar rong mon Hole kitine hajar rong mon Kubaila ute kramwali go He kramto gore He এনেকুৱাদৰে এনেকৈ মই চেষ্টা কৰিছোঁ অনুবাদৰ আমি যদি আৰু এটা গীত এই মুহূৰ্তত আমি দৰ্শকসকলক যদি আমি আন এটি গীত ভূপেন হাজৰিকাদেৱৰ আৰু যদি আপুনি ট্ৰেন্সলেট কৰিছে হ'লে আমি যদি আৰু এটি গীত শুনিবলৈ পাওঁ এই মুহূৰ্তত ভাল লাগিব ঠিক আছে মই আৰু এটা মই গাবলৈ চেষ্টা কৰিম তুমি বিয়াৰ নিশা এই গীতটো সুন্দৰ গীত তুমি বিয়াৰ নিশা শয়ন পাতিত তুমি বিয়ার নিশার শয়ন পাতি হেপাহে রজনী গন্ধা তোমার মূল্য এই নিশা নাফা দেওয়া হরে থোয়ামে পারশা Kumbhodling Netor Horsane Onanasal Tui Piwane Hasam Hadiu Nator Chawa Pahar Nafa Dewa Hore Hoame Arsha Kumbhodling Netor Horsane Na pardon na pangai lost life Khao monona Sonda chawa no kuduligo Sonda lulaina Hebosar phanago Pawane phaso Au khalriuna nana Nafa dewa hore hoame Harsha umhodeng Netor horshane Kumuram rene korlabo nagololai tolga morom riware kodal to goibo nagolo hadega hebona prunga sare halomade pisaryaro raksa nafa dewa hore hoa ame parsha kumhorde
নে তোর হর্ষণে কনানা কাল তুই তিৱানে হসম পাদিও না তোর চাওয়া পাহার না ফাদেওয়া হরে হওয়ামে পারসা কুমহর দে নে তোর হর্ষণে। এই মুহূৰ্তত হয়তো আমাৰ দৰ্শকসকলে বহুত শুনি খুব ভাল পাইছে। গতিকে মই এটা কথা সুধিব বিচাৰিম যে আপুনি যিহেতু এটা পৰিকল্পনা লৈ এই কামবোৰ কৰিছে, বিশেষ কিবা পৰিকল্পনা আছে নেকি? এই গীতবোৰ কেনেধৰণে আপুনি এলবাম কৰাৰ কিবা ব্যৱস্থা কৰিছে নেকি? নিশ্চয়। বিশেষকৈ এই গীতি সাহিত্যৰ যিটো শৈলী ঠাচ, ইয়াৰ শৈলীটো যাতে তিৱা ভাষালৈও সম্প্ৰসাৰিত হয় সেই আশাটো মোৰ আছে। তিৱা গীততো এনেকুৱা ধৰণৰ গীত ৰচনা হওক, এই শৈলী আহক, আৰু ইয়াৰ লগতে ইয়াৰ সোৱাদটো তিৱা ভাষা, অসমীয়া ভাষা যিসকলে নাজানে ভালকৈ, সেইসকলেও ইয়াৰ সোৱাদটো পাওক, এই আশাটো মোৰ আছে। গতিকে মই এই গীতখিনিৰ এখন গ্ৰন্থৰ সংকলন আৰু ইয়াৰ ৰেকৰ্ডিঙৰ মই চিন্তাটো কৰিছোঁ। আৰু ইয়াৰ কাৰণে যিখিনি নিয়মমতে কিছু হয়তো মই কাৰোবাৰ অনুমতিও ল'বলগীয়া হ'ব পাৰে বা কথা পাতিবলগীয়া হ'ব পাৰে, বা অনুবাদৰ ক্ষেত্ৰত মোৰ যদি কিবা হিন্দী হৈছে সেই কথাখিনিও মোৰ পাতিবলগীয়া আছে। গতিকে এই সকলোখিনি খৰচি মাৰি লৈ তাৰপিছত মই কামখিনিত আগবাঢ়িম বুলি ভাবিছোঁ। আৰু আজি আপোনালোকৰ জৰিয়তে মই ভুলে শুদ্ধই অকণমান মই গাবলৈ চেষ্টা কৰিছোঁ। যদি মোৰ কিবা ইয়াত ভুল ত্ৰুটি হৈছে মই আটাইৰে ওচৰত মই ক্ষমা মাগিছোঁ। হয়, নিশ্চয়ভাৱে এনেধৰণে তেখেতে যিহেতু লকডাউনৰ সময়ত এগৰাকী শিল্পী হিচাপে এটি সুন্দৰ কাম হাতত লৈছে। আমিও তেখেতৰ যি পৰিকল্পনা, এই পৰিকল্পনা সফল হ'ব বুলি ভাবিছোঁ। ধন্যবাদ। এইবাৰ আমি যাব লৈছোঁ পুনৰ গোগামুখলৈ। গোগামুখত আমাৰ উপস্থিত আছে আমাৰ সংবাদদাতা দিব্যজ্যোতি বৰগোহাঁই, আৰু বৰগোহাঁইৰ সৈতে উপস্থিত আছে মিচিং জনগোষ্ঠীৰ বিশিষ্ট শিল্পী চন্দ্ৰকুমাৰ পাটগিৰি ডাঙৰীয়া। আমি তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। হয়, চন্দ্ৰ পাটগিৰি ডাঙৰীয়া অকল এজন গায়কে নহয়, তেখেত এজন ভাল কম্প'জাৰ, মিউজিক কম্প'জাৰ। তেওঁ মিউজিক কম্প'জ কৰিছে আৰু কেইবাখনো ভিডিঅ' এলবামত তেওঁলোকে অভিনয় কৰিছে। আৰু তেখেতৰ পৰা আৰু এটা গান শুনিবলৈ চেষ্টা কৰিম। কি শুনাব এতিয়া? পাপনৰ ঠিক আছে আৰু জুবিনদাৰ মই এইটো গীটাৰে দিয়ে সোঁৱৰণি কুঁৱলী ফাকেৰে নামিছে এজেৰেঙা বিষাদৰে ৰঙা ৰঙাতে সাঁচতীয়া সপোনতো ভঙি গাঁৱৰে ঢাকিলে পাহৰে জোনক নীৰৱে গোপনে গোপনে উমি উমি জ্বলি উঠে বেদনাৰ জুই ভাঙি দিলা মনৰে দাপোন বিষণ্ণতা ভাল পাবনে জানিলো বায়ু হেৰুৱালো ভাল পাব নাজানিলো দুখৰে শুনিয়া আজি হল গৰি সেমেকালে ভাল পোৱা সোঁৱৰণি কুঁৱলী ফাকেৰে নামিছে এজেৰেঙা বিষাদৰে ৰঙাতে নিজানৰ কোনোবা দলঙেৰে তুমি নামি আহিছিলা কুঁৱলীয়ে চেঁচাটো পালে সেমেকালে ভাল পোৱা নিজানৰ কোনোবা দলঙেৰে তুমি নামি আহিছিলা কুঁৱলীয়ে চেঁচাটো পালে
কেমেকালে ভাল পোৱা নিজানৰ কোনোবা দলঙেৰে তুমি নামি আহিছিলা কুঁৱলীয়ে চেঁচা দুপালে কেমেকালে ভাল পোৱা উমি উমি জ্বলি উঠে মনৰে দাপোন ভাঙি দিলা মনৰে দাপোন বিষণ্ণতাৰ ভাল পাবনে জানিলো বায়ু হেৰুৱালো ভাল পাবনে জানিলো দুখৰে হুমুনিয়া আজি হলো গুৰি কেমেকালে ভাল পোৱা ভুঁৱৰণি কুঁৱলী ফাকেৰে নামিছে এছেৰেঙা বিষাদৰে ৰঙাতে শেষত কিন্তু পৰিণীতকৰ কলি এটা যদি হৈ যায় শেষত পৰিণীতকৰ কলি এটা শেষত পৰিণীত বড়ো আচ্ছা Usata pinbagoyoy apin ki pinbagoyoy apinoki babu wenga musata turji pora ongoki berobur mang busata luna gena perki luna gena pereyaki kumru dori busata menyok manau ayangki ধন্যবাদ চন্দ্ৰকান্ত পাটগিৰি ডাঙৰীয়া ধন্যবাদ আমাৰ গোগামুখৰ সংবাদদাতা দিব্যজ্যোতি এবাৰ আমি যাব লৈছোঁ কোচ এপচন জনগোষ্ঠীৰ উদীয়মান শিল্পী দিলীপ ৰায়ৰ ওচৰলৈ তেওঁৰ কণ্ঠত এটি গান আমি শুনি ল'ব বিচাৰিছোঁ হস্তিৰ কন্যা বামুণেৰ
ধন্যবাদ এইখিনি আমি লৈ লৈছোঁ এক খন্তেক বাণিজ্যিক বিৰতি পিছত পুনৰ উভতি আহিম আসাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আসাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ আমি পুনৰ এইবাৰ যাব লৈছোঁ কাকপথাৰত উপস্থিত থকা আমাৰ উজনি অসমৰ বিৰতি বিকাশ মৰাণৰ সৈতে উপস্থিত থকা বিশিষ্ট মৰাণ বিহু গীতৰ প্ৰসিদ্ধ শিল্পী দ্ৰোণকান্ত মৰাণ ডাঙৰীয়াৰ ওচৰলৈ আৰু তেওঁৰ কণ্ঠত এটি বিহু গীত শুনি ল'ব বিচাৰিছোঁ পগলা কেলৈনো মই পগলা অহমে হেৰা নাচনি কেলৈনো মই পগলা এই দেহৰেনো ভিতৰত জ্বলা জুই জ্বলিছে দেহৰেনো ভিতৰত জ্বলা জুই জ্বলিছে কাৰে আগত তুলিয়াই কমে হেৰা নাচনি কাৰে আগত তুলিয়াই কম এই পথাৰৰে চেচুবন তোৰেনো কোমল যৌৱন পথাৰৰে চেচুবন তোৰেনো কোমল যৌৱন বুজাব মই নোৱাৰো মনে হেৰা নাচনি বুজাব মই নোৱাৰো মন এই যাকেনো ভালে দেখ তাকেনো মৰম দিয় যাকেনো ভালে দেখ তাকেনো মৰম দিয় তোৰেনো বেৰেচিয়া মনে হেৰা নাচনি তোৰেনো বেৰেচিয়া চেনি মাছৰ জান্তৰে চেনাই তোলৈ মনত পৰে চেনি মাছৰ জান্তৰে চেনাই তোলৈ মনত পৰে দেহিতি ঐ চেনাইতি ঐ চিচি বালি উজালে চিচি বালি উজালে এই টোপা টোপে নিয়ৰ হৰে চেনাই তোলৈ মনত পৰে টোপা টোপে নিয়ৰ হৰে চেনাই তোলৈ মনত পৰে দেহিতি ঐ চেনাইতি ঐ চিচি বালি উজালে চিচি বালি উজালে যেতিয়াৰে পৰাব জান তৰা কঁকালতনো মেখেলা কঁকালতনো মেখেলা কাণতনো জেং নুঠাৰি
পৰাও জান কুন্তৰা তোকেনো আশা কৰা তোকেনো আশা কৰা এতিয়ানো কেনেকৈ এৰো কৰ দৈ চক চকলা পাতে জানো বহ বহনা পাতে জানো বহ বহনা কৰ দৈ চক চকলা ঐ পাত বিহুৰে খোলা খোলাতে তই যদি নে নাচ নাচ তই যদি নে নাচ নাচ গীতৰু নধৰু ধৰু মই যা পাতি ঐ জান ওরে নুজুরে পাতি ওরে নুজুরে পাতি ঐ জান ওরে নুজুরে পাতি ওরে নু সুহনিয়া বারো জানু মরম জান ঐ জান ওরে নু সুহনিয়া বারো ভিতরি ঐ জান আনর লগত সুমতি ভিতরি ঐ জান আনর লগত সুমতি মুখেৰে হেমালিহা তোমার জানু মরম জান ঐ জান মুখেৰে হেমালিহা ধন্যবাদ জনাইছোঁ দ্ৰোণকান্ত মৰাণ ডাঙৰীয়া আপোনাৰ সাৱলীল কণ্ঠই আশা ৰাখিছোঁ আসাম টক শ্ব' দৰ্শকসকলক যথেষ্ট আজি আপ্লুত কৰি তুলিলে আমি আশা ৰাখিম পুনৰ অনাগত ভৱিষ্যতত আপোনাৰ এই মৰাণ বিহু পুনৰ আমি শুনাবলৈ সক্ষম হ'ম আৰু আমি আশা ৰাখিছোঁ আপোনাৰ লগতে আপোনাৰ যিসকল বাদ্যযন্ত্ৰী সকলোৰে স্বাস্থ্য কুশলে ৰাখক তাৰে আমি কামনা কৰিছোঁ আসাম টক শ্ব'ৰ তৰফৰ পৰা ধন্যবাদ বিকাশ মৰাণ ধন্যবাদ দ্ৰোণকান্ত মৰাণ ডাঙৰীয়া এইবাৰ আমি পুনৰ যাব লৈছোঁ ৰাভা জনগোষ্ঠীৰ উদীয়মান শিল্পী বৰ্ষা ৰাভাৰ ওচৰলৈ খগেন্দ্ৰ ৰাভা আমাৰ সংবাদদাতা দুধনৈৰ তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ আমি বৰ্ষাৰ ৰাভাৰ কণ্ঠত এটি ৰাভা জনগোষ্ঠীৰ গীত আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ এবাৰ আন এটি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত ৰাভা ভাষাত ট্ৰেন্সলেট কৰা হৈছিলে দুধনৈ আৰচুৰ ফালৰ পৰা বাসুদেৱ ৰাভা আৰু জয়চন্দ্ৰ ৰাভাদেৱৰ জৰিয়তে সেই গীতটি এটি অকণমান গাবলৈ লৈছোঁ আমি জীৱনী ৰাংকাৰাঙান বাই চিংকিয়া টাঙো আমি জীৱনী ৰাংকাৰাঙান বাই চিংকিয়া টাঙো চিন কাপাকে চিথোৰাঙে নাচি নাচি তোৰাইনো বাই চিংকিয়া টাঙো আঙি জীৱনী ৰাংকাৰাঙান বাই চিংকিয়া টাঙো গ্ৰং গ্ৰং নুকচি পাকে চাৰি চুংনি বাৰ খুনচি পাকে গ্ৰং গ্ৰং নুকচি পাকে চাৰি চুংনি বাৰ খুনচি পাকে নাচি ৰং চাং বাই পাকে নাচি ৰং চাং বাই পাকে নাই ৰকাইছে নো আনি জীৱনী ৰাং
সিংকিয়া তাঙো বাই সিংকিয়া তাঙো ধন্যবাদ এয়া আছিলে ৰাভা জনগোষ্ঠীৰ উদীয়মান শিল্পী বৰ্ষা ৰাভা আৰু বৰ্ষা ৰাভাৰ কণ্ঠত আমি জনগোষ্ঠীটোৰ এটি গীত আমি শুনিলোঁ আমি এইখিনি উল্লেখ কৰিব বিচাৰিছোঁ যে বিভিন্ন অসমৰ বিভিন্ন জনগোষ্ঠীসকলৰ যি সম্ভ্ৰান্ত বা চহকী সংস্কৃতি আছে সেই সংস্কৃতি অবিহনে কিন্তু অসমীয়া সংস্কৃতি কেতিয়াও চহকী হ'ব নোৱাৰে আৰু সেয়েহে আমি এই লকডাউনৰ সময়ছোৱাত অসমৰ বিভিন্ন জনগোষ্ঠীৰ বিশিষ্ট শিল্পী তথা উদীয়মান শিল্পীসকলৰ কাষ চাপিব বিচাৰিছিলোঁ এক প্ৰয়াস কৰিছিলোঁ আমি আশা কৰিছোঁ আপোনালোকে ইয়াক আদৰি লৈছে আমি বিদায় ল'ব বিচাৰিছোঁ আসাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ পৰা